Hello guys, Jai Shri Ram. Welcome back to my YouTube channel. আজি এইটো এটা কম্পেৰিজন ভিডিও হ'ব TVS Ntorq 125 BS4 আৰু TVS Ntorq 125 BS6 আমি এইটো এটা ডিটেইল ৰিভিউ হ'ব সো ভিডিওটো যাতে আপোনালোকে শেষলৈকে চাই স্কুটিতে সেম ইঞ্জিন আহে 125 cc সিঙ্গল সিলিন্ডার 4 স্ট্ৰোক SI ইঞ্জিন আৰু ইয়াৰ মেক্স পাৱাৰটো হৈছে 9.4 PS at 7500 rpm আৰু ইয়াৰ মেক্স টৰ্কটো হৈছে 10.5 mm at 5500 rpm এইখন হৈছে Ntorq 125 BS4 ফ্ৰন্ট লুকটো এনেকুৱা ধৰণৰ তাৰপিছত আপোনালোকে ইয়াতে সব হেলোজেন সেটআপত পাব টেল ইন্ডিকেটৰ্স তাৰপিছত ফ্ৰন্ট লাইটটো হেলোজেনত পাব বাকি তলত চাব গলে আপোনালোকে এলয় পাব ডিস্ক ব্ৰেক পাব আৰু সাসপেনশনটো টেলিস্কোপিক সাসপেনশন পাব আৰু ইয়াতে 125 ৰ এটা ধুনীয়া বেজিং এটা আছে তলত TVS ৰ বেজিং এটা আছে ধুনীয়া বাকি ফ্ৰন্ট লুকটো এনেকুৱা এগ্ৰেছিভ লুক এটা পাব আৰু সাইড লুকটো এনেকুৱা ধৰণৰ সেম ইয়াতেও হিটো 125 ৰ বেজিংটো পাব TVS ৰ তলত আৰু ইয়াতে আপোনালোকে ডিজিটেল মিটাৰটো পাব মই স্টাৰ্ট কৰি দেখাই দি আছো ইয়াতে ব্লুটুথ কানেক্টিভিটি আৰু বহুত মেনি ফিচাৰ্স আছে হেলমেটৰ ইন্ডিকেশনটো দিয়ে যদি আপুনি হেলমেট নিপিন্ধে তেতিয়া ইন্ডিকেট কৰে বাকি ইয়াতে আপাৰ ডিপাৰ সিস্টেমটো পাব ইন্ডিকেটৰ সুইচ হৰ্ন আৰু ইয়াতে ইঞ্জিন কিল সুইচটো পাব আৰু ফ্ৰন্ট লাইটৰ কাৰণে এইটো আৰু এইটো ইঞ্জিন স্টাৰ্ট কৰিবৰ কাৰণে এটা স্টাৰ্ট কৰি কিনে দেখাই আছো এক্সস্ট সাউন্ডটো এনেকুৱা এগ্ৰেছিভ সাউন্ড এটা আছে ভিডিও অফ কৰি দিয়া বাকি ব্যাক প্ৰফাইল সেম হেলোজেন সেটআপত পাব এইটো খালি এলইডিত পাব বাকি ইন্ডিকেটৰ্স কেলা হেলোজেনত পাব বাকি ব্যাক সাইডটো ইয়াৰ ধুনীয়া লাগে ইয়াৰ ফিউল ট্যাঙ্কটো ইয়াতে আছে সো পিলিয়নজন বা ৰাইডাৰজন আহিব নালাগে ইয়াৰ ফিউল কেপাসিটি হৈছে 5.8 লিটাৰছৰ আৰু ইয়াৰ বুট স্পেসটো হৈছে 22 লিটাৰছৰ আৰু সাইডত আপোনালোকে লেডিজ ফুট ৰেষ্ট এটা পাব আৰু এইটো সাইডৰ কাৰণে এইটো বাকি ইয়াৰ কিকটো অলপ উল্টা কিক পাব যেটো নরমালি কিকটো ইটো সাইডে থাকে ইয়াৰ পৰা কিক ডাউন কৰিব লাগে কিন্তু ইয়াৰে কিকটো আপোনালোকে এইটো সাইডে পাব আৰু এতিয়া আমি এইছো Ntorq 125 BS6 ত এখন খুব ভাল লাগে এগ্ৰেছিভ নতুন জেনাৰেশনৰ কাৰণে এখন বহুত সেল হৈছে TVS ৰ Ntorq মডেলৰ আৰু এখন হৈছে BS6 এখনত আপোনালোকে ইন্ডিকেটৰ্স বাৰু হেলোজেনত পাব বাট ইয়াৰ ফ্ৰন্ট লাইটটো এলইডিত পাব আৰু ইয়াতে এটা ধুনীয়া চাই টি শেপ বনি আছে বহুত ধুনীয়া লাগে আৰু ইয়াৰ এখন হৈছে থৰ এডিশন কালাৰটো হৈছে লাইটনিং গ্ৰে আৰু থৰৰ হেমাৰ এটা আছে সেম ইয়াতে আপোনালোকে ডিস্ক ব্ৰেক এটা পাব এলয় পাব আৰু টেলিস্কোপিক সাসপেনশন সব সেম আৰু খালি ইয়াতে মিটাৰটো সেমে পাব ইয়াতে আপোনালোকে আপাৰ ডিপাৰ ইন্ডিকেটৰ লাইটটো হৰ্ন আৰু কিল সুইচ ইঞ্জিন স্টাৰ্ট কৰা বাটন আৰু খালি ইয়াতে এটা মেজৰ পইণ্ট এটা কি আছে ইয়াতে হাজাৰ্ড লেম্পটো আছে হাজাৰ্ড লেম্পটো তাতে দিব লাগিছিল যেটো ভাল আৰু এবাৰ এইটো অন কৰি কিনে দেখাই আছো সেম ফিচাৰ্স আহে যেটো BS4 ত আছে খালি ইয়াতে এটা মোড পাব আপোনালোকে ৰেস মোড বা কিবা বেলেগ বেলেগ মোড ষ্ট্ৰীট মোড বাকি সেম হেলমেটৰ ইন্ডিকেশনটো আছে একবাৰ ইয়াৰ সাউন্ডটো শুনাই আছো এক্সস্ট সাউন্ডটো সেম এক্সস্ট এগ্ৰেছিভ সাউন্ড এটা আহে বাকি বেক সাইডে চাব গলে সেম হেলোজেনত পাব এইটো এলইডিত পাব আৰু সাইড স্ট্যান্ড আছে আৰু ইয়াতে খালি স্ট্যান্ডত এটা সেন্সৰ এটা পাব যেটো তাতে নাছিল BS4 ত নাই এইটো BS6 ত আনিছে বাৰু স্ট্যান্ড লগা থাকিলে গাড়ীখন স্টাৰ্ট নহয় আৰু ইয়াৰ কিকটো আপোনালোকে চাব পাৰে ইয়াৰ কিকটো নরমাল কিকৰ নিচিনাই যেটো তাতে অলপ বেলেগ ধৰণৰ আছে উল্টাটো আছিল বাট ইয়াতে এজ ইউজুৱেল নরমাল স্কুটি নিচিনা কিকটো আছে সাইডে কোনো ধৰণৰ ডিস্ক নাব ড্ৰাম ব্ৰেক সিস্টেম আছে এলয় আছে বেক সাইডেও আৰু ফ্ৰন্ট লুকটো দুটাৰে দেখাই দিও একবাৰ এনেকুৱা ধৰণৰ এগ্ৰেছিভ লুক এটা পাব দুটাৰে পাৱাৰত ক'ব যাও দুটাৰে যেহেতু ইঞ্জিন সেম দুটাৰে পাৱাৰ সেম খালি এইখন অলপ আপোনালোকে লাইট পাব ইন কম্পেৰিজন BS6 এখন অলপ লাইট স্কুটি হয় বাকি সেম আৰু লুকটো এইটো অলপ বেছি বেটাৰ লুক পায় বাৰু